হাই এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আই হোপ আপোনালোক সকলো ভালে কুশলে আছে। মোৰো ভাল বৰ্তমান। এতিয়া আজি হৈছে মঙ্গলবাৰ নে বুধবাৰ হয়। আজি বাৰ পাহৰি গৈছোঁ মানে। আজি বুধবাৰ হয়। আজি হৈছে বুধবাৰ। হাজবেণ্ড ৰাতিপুৱাই কিবা এটা কামৰ কাৰণে গ'ল গুৱাহাটী, আৰু কায়নক স্কুল পঠালোঁ। হামজা মানে গা বেয়া, তাক স্কুল পঠিওৱা নাই। তাৰপিছত এতিয়া কায়নক স্কুল পঠাই টিফিন চিফিন বনাই খুৱাই মেলি তাইক আজৰি কৰি পঠাই এতিয়া কামত লাগো। অকণমান ভিডিঅ' এডিটিঙৰ কাম আছিলে, সেইখিনিও কৰি ল'লোঁ। কৰি মেলি আৰু অকণমান বাকী আছে, সেইখিনি কৰিম। আৰু বাকী মানে কামকেইটা কৰি অকণমান আজৰি হৈ লওঁ। আৰু কিয় এনেকৈ কপি আছে মই নাজানো দেই, কি কাৰণত হৈছে। আৰু বেক কেমেৰা কৰি দেখাই আছোঁ। কায়নক টিফিনত আজি অকণমান পোলাও নিচিনাকৈ বনাই দিলোঁ। এয়া কায়নক ৰাতিপুৱা চিকেন পোলাও এনেকৈ মটৰ দি বনাই দিলোঁ। আৰু একদম মানে হালধীয়া দেখাই গৈছে, বেছি হালধীয়া দেখা গৈছে। ইমান হালধীয়া হোৱা নাই, কিন্তু চিকেনটো দিয়াৰ কাৰণে মানে অকণমান তেনেকুৱা হালধীয়া নিচিনা লাগিছে। এয়া মটৰ ভিজাই ৰাখিছিলোঁ। আবেলি চাওঁ যদি মানে পানী পুৰি বনাব পাৰোঁ, তেনেহ'লে পানী পুৰিৰ লগতে এনেকৈ মটৰখিনি খাই দিম। তেতিয়া মটৰ মানে চেচ হৈ যাব। আৰু বাকী বেচিনতে গিলাচ এটা আছে। আৰু এয়া কিটচেনটো এতিয়া ৰাতিপুৱা সময়কণ এনেকুৱাই হৈ থাকে, খেলি মেলি। এইকণ চাফা চিকুণ কৰি লওঁ। মই চাহ বনাই খালোঁ। মই লাল চাহে খাওঁ ৰাতিপুৱা, আদা অকণ দি। তাৰপিছত এইফালে মানে মুড়ি ভাজিছিলোঁ। মুড়িকেইটা অকণমান সেমেকি যোৱা নিচিনা হৈছিলে। মই ৰাতিপুৱাই মুড়ি অকণমান ভাজি এনেকৈ খাই ল'লোঁ। তাৰপিছত এইবিলাক এয়া কিবাকিবি আছে, এইবিলাক আটা চাটা এইবিলাক সামৰি লওঁ। তাৰপিছত লগ পাম। এয়া গামোচা চামোচা চব এনেকৈয়ে থৈ গৈছে, এইবিলাক চিজিল কৰি ল'ম। এয়া আঁতৰ হাজবেণ্ডে আঁতৰ লগাই গৈছিলে। আৰু বতৰটো চাওক কিমানেই বেয়া হৈছে নহয়। বতৰ একদম বৰষুণ হৈ আছে গোটেইখন। এতিয়া বৰষুণৰ বতৰ, এইটোৱে জাল্লা। এয়া বাৰান্দাত আমাৰ কালি কাপোৰ আছেই, সেই ৰেইনকোট শুকুৱাই নাই। আৰু সেই তাত বৰষুণৰ চিটিকনি পৰি চব বাৰান্দাতে ভিজি যায়। সেয়া বাহিৰৰ ৱেডাৰটো চাওক, বৰষুণ দি আছে, কিন্তু ভালো লাগিছে। চব সেউজীয়া সেউজীয়া হৈ আছে। তাক নহৰু মালিচ কৰি দিছিলোঁ। বহুত কাহ হৈছে। মানে হামজাৰ বহুত কাহ হৈছে। কালিও স্কুল যাব পৰা নাই, আজিও পঠিওৱা নাই। তাৰমানে কিবা এটা মই আৱাজ শুনিছোঁ, চাইছোঁ। তাৰ গাটো মানে বহুত বেয়া হামজাৰ। সেইকাৰণে কালিও স্কুল নপঠালোঁ, আজিও নাই পঠোৱা। মানে কি হৈছে, কালি মানে টিউশ্যন কৰি থাকোঁতেই তাৰ গাটো মানে তাৰ আগতে বেয়া হৈ আছিলে, কিন্তু টিউশ্যন কৰি থকা অৱস্থাতে তাৰ একদম বমি হৈ গোটেই খানা যিমান খাইছিলে চব ওলাই গৈছে। তাৰপিছত অকণমান মেগী খাম বুলি ক'লে, মেগী দিলোঁ। মেগী খোৱাৰ পিছত মেগীও ওলাই গ'ল। সেইকাৰণে কালি স্কুল নপঠালোঁ। আৰু ৰাতি মানে এণ্টিবায়'টিক খুৱাই দিয়া হৈছে যে, এণ্টিবায়'টিক খোৱাৰ কাৰণে তাই একদম পূৰা দুৰ্বল হৈ গৈছে মানুহটো। এনেও সি উইকনেছ ন, ভাত পানী ভালকৈ নাখায়। সেইকাৰণে এতিয়া সেই শুই আছে। এতিয়া 9টা বাজিল। মই এই ঘৰৰ সৰু সুৰা কামকেইটা আছে, কৰি লওঁ। আৰু ঘৰত মানুহ নাথাকিলে ইমান কামো নাথাকে। হাজবেণ্ড নাই যিহেতু ইমান কামো নাই। আৰু বতৰটোৰ কাৰণে মানে বাহিৰৰ কাম বনবোৰ থাকি যায়, কৰিবলৈ বৰ দিগদাৰ হয়। আৰু কেমেৰা কোৱালিটিটো ইমান বেয়া হৈ গৈছে কিয় বুজি পোৱা নাই। ছেটিঙতে কিবা ভুল হৈছে নেকি, মই বুজিয়ে পোৱা নাই কি হৈছে।
বৰষুণ ইমানেই দিছে, এতিয়া আকৌ আৰম্ভ। ৰাতিপুৱা 7টা বজাত যে আৰম্ভ হৈছিল, আকৌ আৰম্ভ মানে অকণমান ৰখে আকৌ দিয়ে, আকৌ অকণমান ৰখে আকৌ দিয়ে, তেনেকেই মানে বৰষুণকেই গৈ আছে। এইটো ফুলৰ দানি আনিছিলোঁ মই মেলাৰ পৰা। এইটো যোনে যোনে মোৰ শ্বৰ্ট ভিডিঅ' চাইছে দেখা পাইছে চাগে, এইটো আনিছিলোঁ মই। আৰু ভাল ফুল এনেকুৱা ইমান বেছি ভাল ফুল নাই, এইটো ৰঙা ফুল এটা আছিলে, এইটোকে দি থৈছোঁ। আৰু এইকেইটা হৈছে তোমাৰ আগতে দেখিছে হাতৰ পানী বটল, এনেকৈ মই সজাই থৈছোঁ, দেখিবলৈ ভাল লাগে কাৰণে বটলকেইটা কালাৰিং। ভাবিছোঁ কাপোৰকেইটা ওপৰত মিলিকে আনো, তেতিয়া অকণমান পানীখিনি গোট খালেও মানে কাপোৰখিনি অকণ শুকালেও তেতিয়া ফেনাতলত দিলে শুকাই যাব। থাকি মানে এই বৰষুণৰ ছিজনটোৰ কাৰণেই মানে মেচিন এটা সঁচাকৈ বহুত জৰুৰী দেই একদম। মুখখন কেনেকুৱা আহিছে, টাইপতটো লগাই লৈছোঁ, বেকা হৈ আছিলে, মই ৰেচিপি ভিডিঅ' শ্বুট কৰিছিলোঁ যে সেইকাৰণে এনেকুৱা আহিছে, বেয়া লাগিছে দেখিবলৈ ন। এতিয়া এটা মোৰ পাৰ্চেল আহি গ'ল, পাৰ্চেলটো ভাবিলোঁ আপোনালোকৰ সন্মুখতে আনবক্সিং কৰি দেখাই দিওঁ অকণমান, কিনো অৰ্ডাৰ কৰিছিলোঁ। ইয়াতে মই দুটা হামজা আৰু কায়েনৰ কাৰণে টিফিন বক্স অৰ্ডাৰ কৰিছিলোঁ, আৰু এইটো টিফিন বক্স একদম ট্ৰেণ্ডিঙত আছিলে। বহুত দিনৰ পৰা ভাবি আছিলোঁ ল'মকৈ, কিন্তু শ্বপচিত মই ইমান কম দামতে পাই গ'লোঁ, সেই গতিকে ভাবিলোঁ দুটা অৰ্ডাৰ কৰি দিওঁ। আৰু কালাৰটো ইমানেই ধুনীয়া আছিলে, দুইটা একে কালাৰ আহিছে। এতিয়া এইটো আপোনালোকে যদি অৰ্ডাৰ কৰিম বুলি ভাবে শ্বপচিৰ পৰা গৈ অৰ্ডাৰ কৰিব, বহুত কম দামত পাব। মই লওঁতে এইটো 453 পৰিছে, মানে 453 ৰুপিজ পৰিছে এটাত। আৰু এয়া দেখিছে গ্লাছ, মানে গ্লাছৰ নিচিনা দেখি, কিন্তু নহয়, প্লাষ্টিক টাইপৰে হয়। ঢাকনাখন ট্ৰান্সপাৰেণ্ট হয়, বহুত ধুনীয়া। লগতে এটা সৰু হোল দিছে এয়াৰটো বাহিৰ হ'বৰ কাৰণে, আৰু লগত এনেকৈ চপষ্টিক দুডাল আৰু এখন দীঘলীয়া স্পুন দিছে। আৰু মই দুটা পাৰ্চেল অৰ্ডাৰ কৰিছিলোঁ, সেই গতিকে দুইটা আনবক্সিং কৰি অকণমান আপোনালোকৰ ওচৰত দেখাই দিলোঁ। আৰু দেৰি নকৰিব, আপোনালোকেও অৰ্ডাৰ কৰক। এতিয়া ঘৰ দেখিছেনে কি ধুনীয়া, একদম চিজিল হৈ আছে। হামজাখন নাই যে, সিহঁত আহিলেই ঘৰত জং পাপংক হৈ যাব। আৰু সেই বাৰান্দাত সেইবোৰ কাপোৰ গাল মেলি থৈছোঁ বাৰান্দাত, আকৌ আজি ধোৱাখিনি আছেই। এতিয়া ভাবিছোঁ অকণমান বতৰটো মানে বৰষুণটো এৰিছে, মুকলি হোৱা যেন লাগিছে, ওপৰতে মেলি দিমগৈ নেকি। ধোৱা নাই এইকেইটা পিন্ধা, ডেইলি পিন্ধা কাপোৰকেইটা, এইকেইটা ওপৰত মেলি দিলে পানীখিনি টোপ খালেও মানে আৰু এয়া যে গ্ৰিলখন যে মই যদি ওপৰলৈ যাওঁ, এখন বন্ধ কৰি থৈ নগ'লে বান্দৰ সোমাই আহে বুলি ভয় লাগে। এতিয়া কাপোৰ কানি মিলি আজৰি হৈ আহি ধুমাধুম কায়েনহঁত স্কুলৰ পৰা অহাৰ আগতে এখন ভাজি চব্জি মানে পটককৈ বনাই লওঁ। এতিয়া ফ্ৰাই পেনখন পাতি ল'লোঁ, মিঠাতেল ঢালি দিছোঁ, তাতে অকণমান খুন্দি লোৱা নহৰু আৰু এটা গছৰ পকা জলকীয়া দি দিছোঁ, আৰু অকণমান পিঁয়াজ এনেকৈ চপ কৰি কাটি দিছোঁ সৰু সৰুকৈ। তাৰপিছত এইখিনি ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম, ধুনীয়া গোন্ধ অহালৈকে। তাৰপিছত ইয়াতে ঢেকীয়া শাক বনাইছোঁ মই, দেখিছেনে, ঢেকীয়াখিনি দি দিলোঁ। আৰু ঢেকীয়াখিনি বহুত ধুনীয়া ফ্ৰেছ আছিলে, কালাৰটো খুব ধুনীয়া আহিছে। আৰু এইটো ঢেকীয়া চব্জি বনাবলৈ একদম ইজি হয়, সকলোৱে জানেই, সেইকাৰণে মই ইমান দীঘলীয়াকৈ ভিডিঅ' বনাই থকা নাই। আৰু লগতে অকণমান নিমখ দি দিছোঁ, একদম চিম্পুলকৈ বনাইছোঁ দেখিছে। তাৰপিছতে লাষ্টত বাৰু এড কৰিম কিবা এটা বস্তু, দেখাই আছোঁ আপোনালোকক। তাৰপিছত এনেকৈ ঢাকনা মাৰি ৰাখি দিম, ঢাকনা মাৰি 10 মিনিটমান ৰখাৰ পিছতে পানীখিনি শুকাই আহে। তাৰপিছত এতিয়া ইয়াতে কঁঠাল গুটিও ছাইডতে পুৰি আছোঁ, আজি নিৰামিষ তেনেকৈয়ে খাম। আৰু ইফালে মোবাইলত গান শুনি আছোঁ, অকলে থাকিলে টাইমটো পাছ নহয়, সেই গতিকে গান এটা লগাই লৈ তেনেকৈয়ে কামবোৰ কৰি লৈছোঁ। আৰু এতিয়া ঢেকীয়াখিনি দেখিছে, আৰু ঢেকীয়াত মই পানী ইউজ কৰা নাই, নিজৰ যিখিনি পানী ওলাইছে সেইখিনিতেই সিজি গৈছে। এতিয়া মাজৰখিনি খালী কৰি এনেকৈ এটা আন্দা ঢালি দিলোঁ, লগতে অকণমান জালুকৰ গুড়ি দি আৰু অকণমান সোৱাদ অনুসৰি নিমখ দি দিছোঁ। ঢেকীয়াত যিহেতু নিমখ এড কৰিছোঁৱেই, ইয়াতে অকণমান চাই পেলাই নিমখ দিব আপোনালোকে। আৰু এনেকৈ এবাৰ আপোনালোকে বনাই খাব, খুব ধুনীয়া হয়, একদম খাবলৈ টেষ্টি হয়, বনাবলৈও ইজি হয়, ঝটপট বনাই হৈ যায়। তাৰপিছত এয়া ঢেকীয়াখিনি ধুনীয়াকৈ আন্দাৰে সৈতে মিক্স কৰি লৈ আকৌ 5 মিনিটমান ঢাকি থৈ দিম।
বা নাথাকিলেও আপোনালোকে মুকলিকৈ এনেকৈ 5 মিনিটমান এনেকৈ লৰাই সিজাই ল'ব পাৰে, তেতিয়া খাবলৈ খুব ধুনীয়া হয়। এতিয়া চাওক ঢাকনা মাৰি 5 মিনিট ৰখাৰ পিছত মোৰ ঢেকীয়া শাক ৰেডি হৈ গ'ল। তাৰপিছত কঁঠাল গুটিখিনিও পূৰা হৈ গ'ল আৰু মই এনেকৈ হাতেৰে লৰাইছোঁ, কিন্তু আপোনালোকে হাতেৰে নুচুব, গৰম থাকে। মোৰ আদত আছে কাৰণে মই কৰিছোঁ। তাৰপিছত ইফালে মচুৰ দালি, আজি চিম্পুল খানা এনেকৈ। তাৰপিছত আকৌ ইভিনিঙত কেইটামান ভাবিলোঁ পকৰি বনাওঁ। এইটো দাইলৰ পকৰি বনাইছোঁ আৰু মচুৰ দাইলৰ পকৰিটো খাই কোনে কোনে ভাল পায়। মচুৰ দাইলৰ পকৰিটো আমাৰ ঘৰত ৰোজা মাহত বহুত খোৱা হয়। এতিয়া মানে বহুত দিনৰ মূৰত খাইছোঁ, ভাল লাগিছে। আৰু গধূলা সময়ত এনেকৈ ঘৰতে থকা বস্তু দিয়ে কিবা এটা বনাই খালে ভাল লাগে আৰু ঝটপট বনাই হৈ যায়। তাৰপিছত ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগে, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ এদিন লগ পাম পুনৰ এটি নতুন ভিডিঅ' লৈ। বাই।